নলবাৰীৰ বৰখালাত সাৰ্বজনীন শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ যজ্ঞৰ শতবাৰ্ষিকী মহোৎসৱ আৰম্ভ। নলবাৰী জিলাৰ বৰখালাত অৱস্থিত সাৰ্বজনীন শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ যজ্ঞৰ শতবাৰ্ষিকী মহোৎসৱ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে। 5 দিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা এই অনুষ্ঠানৰ আৰম্ভণিতে বেদধ্বনি আৰু ইয়াৰ পিছতেই ধৰ্মধ্বজা উত্তোলন কৰে শতবৰ্ষ মহোৎসৱ উদযাপন সমিতিৰ সভাপতি ভূপেশ দাসে। ইয়াৰ লগে লগে শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ যজ্ঞ শতবাৰ্ষিকী মহোৎসৱৰ লগত সংগতি ৰাখি 101খন পতাকা উত্তোলন কৰা হয়। স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি হৰিদেৱ ভট্টাচাৰ্য, সৰ্বেশ্বৰ শৰ্মা আৰু সম্পাদক চন্দ্ৰশেখৰ দাসে। গছপুলি ৰোপণ কৰে বিশিষ্ট সমাজকৰ্মী ৰাজেন লহকৰ, অজিত দাস আৰু লাবণ্য দাসে। ইয়াৰ পিছতে ধৰ্মালোচনা সভা অনুষ্ঠিত হয়। বিয়লিৰ সম্বৰ্ধনা অনুষ্ঠান, নাগাৰা নাম পৰিৱেশন, বন্তি প্ৰজ্বলন আৰু নিশা ৰাম নৱমী নাটকখন প্ৰদৰ্শন কৰা হ'ব। এই শতবাৰ্ষিকী উৎসৱ আগন্তুক 25 মাৰ্চলৈ চলিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে। আমাৰ ঐতিহ্যমণ্ডিত বৰখালা শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ যজ্ঞৰ 5 দিনীয়া শতবৰ্ষ উদযাপনৰ 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী প্ৰথম দিন আজি আৰম্ভ হৈছে আৰু পতাকা উত্তোলন কাৰ্যসূচীৰে ইয়াৰ পিছতে ধৰ্মালোচনী সভা আছে। পতাকা উত্তোলন কাৰ্যসূচীত এই বৃহত্তৰ অঞ্চলৰ বহুতো বৰেণ্য ব্যক্তি 101গৰাকী বৰেণ্য ব্যক্তিয়ে ইয়াতে অংশগ্ৰহণ কৰিছে। ইয়াৰ পিছত ধৰ্মালোচনী সভা আছে। ইয়াত ধৰ্মালোচনী সভাৰ বিভিন্ন ব্যক্তি, গুণী জ্ঞানী ব্যক্তি ইয়াত আহিব। আমাৰ অসমৰ ক্ষেত্ৰ প্ৰচাৰক মাননীয় শ্ৰীযুত বশিষ্ঠ বিজয় বৰুৱাদেৱকে ধৰি বিভিন্নজন ব্যক্তি ধৰ্মালোচনী সভাত অংশগ্ৰহণ কৰিব। তাৰপিছত বাকী 4 দিনো নাগাৰা নাম, সাংস্কৃতিক সন্ধিয়া ইত্যাদি বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। এতিয়া দেখিছোঁ যে সুন্দৰ এই বৃহত্তৰ অঞ্চলৰ মানুহৰ স্বতঃস্ফূৰ্ত সহযোগিতা আৰু তেওঁলোকৰ অংশগ্ৰহণ ইয়াত আমি দেখিছোঁ। আহি থকা এই 4 দিনৰ কাৰ্যসূচী, বাকী থকা 4 দিনৰ কাৰ্যসূচীটো সকলো ভক্তবৃন্দৰ আন্তৰিক সহায় সহযোগিতা কামনা কৰিছোঁ, যাতে অনুষ্ঠানটো সুন্দৰ আৰু সাফল্যমণ্ডিতভাৱে আমি সমাপন কৰোঁ। মুঠ কাৰ্যসূচী কিমান দিনীয়া? 5 দিনীয়া কাৰ্যসূচী আছে। আজি প্ৰথম কাৰ্যসূচী 21 তাৰিখ আৰু পূৰ্ণাহুতিৰে 25 তাৰিখ পূৰ্ণাহুতি হ'ব আৰু পূৰ্ণাহুতিৰ দ্বাৰা এই হোম যজ্ঞ যি কাৰ্য, সেই কাৰ্য সমাপন হ'ব। এই সাৰ্বজনীন শতবৰ্ষৰ প্ৰাৰম্ভিক কাৰ্য হিচাপে আজি 21/3/2024 ইংৰাজী তাৰিখ বৃহস্পতিবাৰে আমাৰ 8:30 বজাত পতাকা উত্তোলন কাৰ্যসূচীৰে শুভাৰম্ভ হয়। তাৰপিছত 9:30 বজাত স্মৃতি তৰ্পণ আৰু 10 বজাত বৃক্ষৰোপণ কাৰ্যসূচীৰে আমাৰ এই শতবৰ্ষ মহোৎসৱ আৰম্ভ হয়। আজিৰ দিনটোৰ কাৰ্যসূচী হিচাপে এতিয়া আমাৰ 11 বজাত স্মৃতিগ্ৰন্থ উন্মোচন তথা ধৰ্মালোচনী সভা আৰু আবেলি আমাৰ অসম বিখ্যাত পাঠিকা কৰিশ্মা নাথৰ নাম প্ৰদৰ্শন আৰু ৰাতি নিশা 9 বজাত মানে আমাৰ শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ যুৱ সংঘৰ তৰফৰ পৰা ৰাম নৱমী বুলি এখন নাটক মঞ্চস্থ কৰা হ'ব। কেইদিনীয়া অনুষ্ঠানটো? এই অনুষ্ঠানটো 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। আজি 21 তাৰিখৰ পৰা 25 তাৰিখলৈকে এই মাজত মানে 22, 23, 24 তাৰিখ বিভিন্ন কাৰ্যসূচী আমাৰ আছে। 25 তাৰিখে আমাৰ পূৰ্ণাহুতি পৰ্যায়ত প্ৰায় 10,000 মানুহৰ আমাৰ সমাগম হ'ব বুলি আমি আশা কৰিছোঁ। ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।